নমস্কাৰ সমূহ অসমবাসী ৰাইজক। আৰু মই যিটো কথা ক'ব গৈ আছোঁ এইটো একদম চিৰসত্য কথা। মই তেতিয়া খুবেই সৰু, মানে মোটামুটি আপোনাৰ 15-16 বছৰমান হ'ব আৰু তেতিয়াৰ কথা এটা ক'ব গৈ আছোঁ। মই তেতিয়া হাতীগড় চাৰিআলিত তাৰমানে যাওঁ। আমাৰ দেউতাই তাত কাম কৰে, তাৰমানে মাষ্টৰী কাম কৰিছিলে, কাটিঙৰ মাষ্টৰী কাম কৰিছিলে। তেতিয়া মানে দোকানখনৰ মই নাম ল'ব ইচ্ছা কৰা নাই, মানে কথা হ'ল কি তেখেতে আকৌ বেয়া পাব পাৰে, কাৰণ মোৰ ভিডিঅ'বোৰ চাই তেখেতসকলে, সেইকাৰণে। কথা হ'ল কি তেতিয়া মই তাত গৈ দেখিলোঁ যে ছাৰ আছে তাত, দীপক শৰ্মা ছাৰৰ কথা কৈছোঁ, ছাৰ আছে। আৰু পিছদিনাখন তাৰমানে লণ্ডনৰ পৰা প্ৰগ্ৰেম কৰি আহি পাইছে, আৰু তাত তেখেতৰ পচন্দ লাগি চাৰ্টৰ পিচ কেইটামান আনিছে, মানে 4-5টামান হ'ব নেকি মোৰ বোধহয় দেই। আৰু ছাৰে মানে আনি পেলাই কৈছে যে হেৰি মোক ভাল লাগিবনে, দেউতাক সুধিছিলে। আৰু তেতিয়া মালিকো আছে, মালিক আৰু ছাৰৰ মানে একদম ডাইৰেক্ট মাতামাতি আৰু, মানে দোকানৰ দাদাজনৰ কথা কৈছোঁ মই, দাদা আৰু মানে ছাৰৰ মানে একদম তই মই নিচিনা বন্ধুত্ব। আৰু তাত আমাৰ যিজন ডেকা আছিল, কি ডেকা আছিলে, হিৰণ্য ডেকা ছাৰো আছিলে। এতিয়া ৰাতি হৈছে দেই, কিছু সময় হৈছে, মই দেউতাৰ লগত একেলগে আহিম, সেইকাৰণে ৰখি আছোঁ মই। তেতিয়া মই গৈ কিনে চাৰ্টৰ পিচকেইটা লাৰি চাওঁতে মোক কৈছে, বাবা তুমি কোন হয়? মই কৈছোঁ এখেত মোৰ দেউতা। আৰু মোক তেতিয়া সুধিছে তোমাৰ নামটো কি? মই কৈছোঁ মোৰ নাম শ্ৰী নিতু দাস। নমস্কাৰ, মোৰ নাম শ্ৰী নিতু দাস, এনেকৈ ক'লোঁ। কোৱাত কৈছে হয় নেকি, তুমি মাষ্টৰৰ ল'ৰা? তাৰমানে বীৰেণ মাষ্টৰৰ ল'ৰা? বোলে হয়, মই বীৰেণ মাষ্টৰৰ ল'ৰা। তোমাৰ কোনটো পচন্দ লাগিছে, চবচে বেষ্ট তোমাৰ কোনটো লাগিছে? মই চাই পেলাই এটা অলপ এনেকুৱা ঘৰ টাইপৰ চাৰ্টৰ পিচ, মই কৈছোঁ এইটো মোৰ বেছি ভাল লাগিছে। তেনেহ'লে এটা কাম কৰা, এইটো পিচ তোমাক দিছোঁ, এইটো তুমি বনাই ল'বা। বোলে হ'ব ছাৰ। মই ফাৰ্ষ্টতে নালাগে বুলি কৈছোঁ। নালাগে ছাৰ, আপুনি ইমান পচন্দ কৰি ইমান মৰমত আনিছে, আপোনাক বেছি ভাল লাগিব। নহয়, তোমাক দিছোঁ, মই উপহাৰ হিচাপে দিছোঁ, তুমি লোৱা, এইটো তুমি পিন্ধিবা বনাই পেলাই। এই বীৰেণ দা, এইটো আপোনাৰ ল'ৰাটোক বনাই দিবহে। কৈছে যে সি বহুত সৰুতে পঢ়া এৰিছে, সি নিজেই চিলায় আৰু ইয়াতেই কাম কৰে, সেনেকৈ ক'লে। কওঁতে কৈছে হয় নেকি, তেনেহ'লে তুমিও তাৰমানে এইটো লাইনতে সোমাইছা, ভাল কথা। ঠিক আছে, তুমি তোমাৰ কাৰণে বনাই ল'বা এইটো। আৰু সঁচাকৈ আজি সেই কথাটো মোৰ মনত পৰিছে, আৰু মনত পৰি পেলাই বৰ দুখো লাগিছে যে মই ছাৰক সেইদিনাই প্ৰথম, সেইদিনাই শেষ। কিন্তু ছাৰক দেখা পোৱা সেইদিনাই প্ৰথম, সেইদিনাই শেষ। আৰু তাৰপিছত মই আৰু তেখেতক দেখা নাই। আৰু তেতিয়া মোক মানে যে উপহাৰটো দিলে, সেই উপহাৰৰ চাৰ্টটো আজি কিছু বছৰ আগলৈকে আছিল, চাৰ্টটো বেয়া হৈ গ'ল, মানে ফাটি চিৰি নোহোৱা হৈ গ'ল। তো চাৰ্টটো বহুত মৰমত মই ৰাখিছিলোঁ আৰু পিন্ধিছিলোঁ। সঁচাকৈ মই আজিও পাহৰিব পৰা নাই। ইয়াৰ মাজত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। তাৰমানে কি হ'ল, মই ইয়াতে পিয়লি ফুকন নগৰতে মই বসবাস কৰোঁ, আৰু ইয়াতে মোৰ কৰ্মস্থান, এয়া মোৰ দোকানখন। কি হ'ল, এবাৰ মানে এজন ব্যক্তিয়ে মানে মোক বিচাৰি পেলাই আহি পাইছে এইখিনি পিয়লি ফুকন নগৰত। কোনোবাই কৈছে কিজানি, নাম কোৱাৰ পিছত তেখেতে আহি পেলাই মোক ক'লে যে নিতু দাস তুমি নেকি? বোলে হয়। কৈছে তোমাৰ লগত কাম এটা আছিলে। বোলে কওকচোন। মোৰ অলপ ভয়ো লাগিছে, কিবা কৰিলোঁ মই, ক'ৰবাত কিবা ভুল কৰিলোঁ নেকি, মানুহজন ক'ৰ পৰা বা আহিছে। মই তেখেতক সুধিলোঁ আপুনি ক'ৰ পৰা আহিছে? কৈছে নাই, সেইটো মই নকওঁ, ক'ৰ পৰা আহিছোঁ, কি কথা, কোনে পঠিয়াইছে। মানে আপোনালোকে নামটো শুনিছে কিজানি, চিকেন কাৰী কাপোৰ, চিকেন কাৰী বহুত, মানে তাৰ একদম কম দামীও আছে, বহুত কষ্টলিও আছে কিন্তু দেই। ৰেড কালাৰৰ চিকেন কাৰী কাপোৰ এটা আনিছে। মোক কৈছে ইয়াৰে তুমি এটা চাৰ্ট বনাই দিব লাগে, কিন্তু চাৰ্টত যে তোমাৰ কফ লগোৱা, কলাৰ লগোৱা, সেইটো যাতে মানে দেখা নাপায়, আৰু চাৰ্টটো পিন্ধাৰ পিছত বডিটো যাতে দেখা নাপায়, সেনেকুৱাকৈ তুমি মানে ইনাৰ লগাই কিনে চাৰ্টটো বনাব লাগে। মই কৈছোঁ জোখটো মানে তোমাক মই এটা চাইজ দি দিওঁ, তুমি সেই চাইজ মতে বনাব পাৰিবা? বোলে অঁ পাৰিম। তেতিয়া মানে তেখেতে মোক ক'লে যে 42 হ'ব নালাগে, 40ৰ অলপমান ডাঙৰ হ'ব লাগে। বোলে হ'ব, বনাই দিম। তাৰপিছত মই বনাই উঠিলোঁ। তাৰপিছত তেখেতে মোৰ কণ্টেক্ট নাম্বাৰটো লৈ গ'ল, তেখেতে মোক ফোন কৰিলে চাৰ্টটো হোৱাৰ দিনাখন। তাৰমানে তেখেতক পিছদিনাখন লাগেই, তাৰমানে কৈছে মোক কালি কিন্তু ৰাতিপুৱা মৰ্ণিং তুমি চাৰ্টটো দিবই লাগিব। পইচা কিমান যায় সেইটো তুমি একো চিন্তা কৰিব নালাগে, তোমাক মই এডভান্স এটা দি থৈ যাওঁ, কাৰণ ইয়াতে বস্তু মেটেৰিয়েল লাগিবতো। আৰু বুটামবিলাক এনেকুৱা লগাব যাতে মানে লাইটত ফ'কাছ কৰিলে বুটামটোৰ গ্লেজ এটা আহে। বোলে হ'ব ছাৰ। মই বনাই ৰেডি কৰি, আইৰণ মাৰিব নোৱাৰি কাপোৰটো, মানে আইৰণ মাৰিলে নষ্ট হৈ যাব, সেইকাৰণে মই চাৰ্টটো বনাই ৰেডি কৰি তেখেতক ফোন কৰি ক'লোঁ যে আপোনাৰ চাৰ্টটো হৈছে, লৈ যাওক। বাহ, তুমি ইমান সোনকালে বনাই দিলা? বোলে হয়। তাৰপিছত আহি পেলাই মোক ক'লে, মই তথাপিও ৰিকুৱেষ্ট কৰি সুধিছিলোঁ যে চাৰ্টটো কোনে পিন্ধিব। তেতিয়াও মোক নক'লে, আৰু খালি মাত্ৰ এটা কথা কৈছে যে এই চাৰ্টটো যোনে পিন্ধিব,
এই চাৰ্টটো যোনে পিন্ধিব তুমি টিভিত পাবা, ভিডিঅ'ত পাবা, তেতিয়া গম পাবা যে এই চাৰ্টটো কোনে পিন্ধিব। আৰু মই তেখেতে নামটো নল'লে যদিও মই খালি এটা কথাই গম পাইছোঁ যে এই চাৰ্টটো জুবিন দাই পিন্ধিছে। আৰু জুবিন দাক মই দেখিলোঁ, জুবিন দাই পিন্ধিছিলে এই চাৰ্টটো, এটা গানত এটা চুটত পিন্ধিছিল। তেতিয়া মোৰ বহুত ভাল লাগিছে যে জুবিন দাই মই বনোৱা চাৰ্ট পিন্ধিছে। এটাই চাৰ্ট বনাইছোঁ দেই জুবিন দাৰ, এটা চাৰ্টেই বনাইছোঁ, সেই চাৰ্টটো জুবিন দাই পিন্ধিছে আৰু ওৱান টাইমেই পিন্ধিছে, মানে অকণমান সময়ৰ কাৰণে এটা চুটত। এনেকুৱা হয় তাৰমানে। আৰু বহুত মোতকৈ বহুত ছিনিয়ৰ দৰ্জী আছে, তেওঁলোকে বনাই বনাই দিয়ে, বা তেখেতসকলৰ নিজা মানে এটা ফেশ্বন হেৰি আছে, তাতে বনায়। এই তাৰ পৰা আহিছিল আচলতে, ৰাজঘৰৰ পৰা আহিছিল ইয়াতে মোক বিচাৰি পেলাই, আহি কিনে মোক তাতে বনাই পেলাই লৈ গৈছে। আৰু সম্ভৱ তেখেতসকলৰ কাৰিকৰ কিবা বেমাৰ বা কিবা এটা অসুবিধাৰ কাৰণে গুচি গৈছিল নেকি, ক'ৰবাত কিবা খবৰ চবৰ পাই সেনেকৈ আহি এটা চাৰ্টটো চিলাই লৈ গৈছিল। সঁচাকৈ মই ধন্য যে মই এটা চাৰ্ট জুবিন দাক বনাই দিছোঁ। এটা চাৰ্ট মই দীপক শৰ্মা ছাৰৰ গিফ্ট হিচাপে মই পাইছিলোঁ। সঁচাকৈ মই ধন্য। আৰু ছাৰৰ যিকেইটা চাৰ্ট, তাৰমানে এই যে 5 পিচ চাৰ্ট আনিছিলে, এপিচ মোক দিলে আৰু 4 পিচ তেখেতে চিলাইছে, গোটেইকেইটা চাৰ্ট ময়ে বনাই কিনে দিছোঁ কিন্তু তেখেতক। তাতে মই তেতিয়া কাম কৰোঁ, তাতে মই বনাই কিনে তেখেতক মানে দিছোঁ। আৰু তেখেতে খুব আনন্দ পাইছে, বিৰাট ভাল হৈছে বুলি কৈছিলে। সেইখিনি কথাই আৰু মানে কি ক'ম আৰু, জীৱনত হৈছে এনেকুৱা কিছুমান কথা, মানে যিটো মানে কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ, আজি কৰিলোঁ। আৰু যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। নমস্কাৰ।